রোজা আছে আৰু আমাৰ হলে রোজা নাই। তামলে দুখ পালে বলে মোক ঈশ্বরক তো প্রার্থনা জনাইছে, ঈশ্বর আপনার লোকবিলাক রোজা বিচাৰি আছে, কি কৰিম? ঈশ্বৰে আপোনালোকে বাইবেলত পঢ়িব, ঈশ্বৰে সেই সময়ত বহুত দুখ কৰিলে, কৈছে মই তেওঁলোকক চলাই আনিছিলো, মই তেওঁলোকক গাইড কৰিছিলো, কি লাগে দি আছিলো আৰু কিহৰ প্ৰয়োজন আছিলে আনক চাবৰ কাৰণে। আজি প্ৰায়ভাগ আমাৰ এটা নেচাৰ সোমাই গৈছে, এইটো হৈছে আমি আনক চাই কম্পেয়াৰ কৰোঁ। আনক চাই কম্পেয়াৰ কৰি থাকোঁ, মোৰ এইটো নাই, মোৰ সেইটো নাই, মোৰ এইটো হৈ আছে, মোৰ সেইটো হৈ আছে। আৰু চবতকৈ ডাঙৰ য'ত আমি কম্পেয়াৰ কৰিবলৈ শিকি আছোঁ, এইটো হৈছে ছ'চিয়েল মিডিয়া। আমি ফেচবুকত চাম, ইনষ্টাগ্ৰামত চাম, মানুহে ইমান ধুনীয়া ধুনীয়া কাপোৰ পিন্ধিছে, ইমান ধুনীয়া ধুনীয়া কথা কৈ আছে, ইমান ধুনীয়া ধুনীয়া হাঁহি মুখত ফটো তুলি আছে। আমি ভাবোঁ আমাৰ লাইফটো ইমান কেনেকুৱা হৈ আছে, সিহঁতক চাই ইমান হাঁহি হাঁহি। আমাক জেলেচি শিকাই আছে, কম্পেয়াৰ কৰিবলৈ শিকাই আছে। ঈশ্বৰে এই কম্পেয়াৰ কৰাটো একেবাৰে ভাল নাপায়। আৰু সেইকাৰণে আমি বাইবেলত চাবলৈ পাওঁ, ইভেন যেতিয়া পিতৰে যীশুখ্ৰীষ্টক যেতিয়া তেওঁ পুনৰ জীৱিত হৈ তেওঁলোকৰ লগত কথা পাতি আছিলে যোহন 20 অধ্যায়ত, আমি চাবলৈ পাওঁ পিতৰে যেতিয়া সুধিছে যোহনৰ বিষয়ে, এওঁৰ বিষয়ে কি তুমি মনে মনে থাকা, মই যদি বিচাৰোঁ তেওঁক পুনৰ মোৰ আগমনলৈকে তেওঁ যদি জীয়াই থাকে, তোমাৰ কি হৈছে, তুমি নিজৰ কাম কৰা না। আজি বহুতৰ স্পেচিয়েলি য়াংষ্টাৰ্ছবিলাকৰ এইটো এটা বহুত কমন প্ৰব্লেম হৈ আছে। আমি সদায় আনক চাই থাকোঁ, আনৰ নিচিনা কৰিব বিচাৰি থাকোঁ, আনৰ লগত